তুমি বহি দিয়া উপায় নাই। ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত সেৱা আৰু সপ্তাহত যিটো সেৱা আৰু সমৰ্পণ কাৰ্যসূচী চলি আছে আৰু যিহেতু যোৱাকালি মাননীয় প্ৰধানমন্ত্ৰী আৰু যোৱাকালি পূজা আছিলে সেইকাৰণে আমাৰ যুৱ মৰ্চা নগাঁও জিলা সমিতিয়ে আজি আমাৰ জিলা কাৰ্যালয়ত এইটো ৰক্তদান শিবিৰ আজি অনুষ্ঠিত কৰিছে আৰু আমিও আজি আহি পেলাই অংশগ্ৰহণ কৰিলোঁ। মই নিজেও আহি পেলাই মই দিছোঁ, মই ৰক্তদান আজি আমি নিজেও দিছোঁ আৰু বিশেষভাৱে আমি সকলোৱে গৌৰৱান্বিত যে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে ভাৰতবৰ্ষক আগুৱাই নিছে সকলোৱে গৌৰৱ অনুভৱ কৰোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে যুৱ মৰ্চাৰ এই কাৰ্যসূচী আমি সকলোৱে গম পাওঁ যে ৰক্তদান এটা হৈছে মহৎ দান। এইটো ফল তেজে এগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰে। গতিকে এই ধৰণৰ যি মহৎ উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচী হাতত কৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জিলা লগতে যুৱ মৰ্চাক ধন্যবাদ জনাইছোঁ। দাদা ভূপেন বৰাই মন্তব্য কৰিছে যে অসম চুক্তি কাৰ্যকৃত কৰি অসমৰ ৫ নং দফাটো শেষ কৰা হ'ল বুলি তেখেতে মন্তব্য কৰিছে। অসম চুক্তি যদি আপোনালোকে চায় যে সঁচা অৰ্থত যদি কাৰ্যকৰী কৰিছে এইখন চৰকাৰে কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই যি 3 বছৰ এইখন আমাৰ যি ভাৰতীয় জনতা পাৰ্টী চৰকাৰ চলি আছে আপুনি দেখা পাব যে এটাৰ পিছত এটা যিখিনি কাৰ্যসূচী দেখা পাইছে যে আজি অসম আন্দোলন কিহৰ কাৰণে হৈছে, বিদেশী নাগৰিক বহিষ্কাৰৰ কাৰণে হৈছিল, কিন্তু কিমান বিদেশী বহিষ্কাৰ হ'ল কিমান মানে সকলোৱে গম পাওঁ। কিন্তু আজিৰ তাৰিখত যিখিনি কাৰ্যসূচী হাতত লৈছে যিখিনি কাম হৈছে অসম সুৰক্ষাৰ কাৰণে হৈছে, অসম আৰু অসমীয়া আৰু ভূমিপুত্ৰৰ সুৰক্ষাৰ কাৰণে এইখন চৰকাৰে কৰি আছে আৰু ভৱিষ্যতেও কৰি থাকিব। চামগুৰি উপ নিৰ্বাচন আহি আছে, চামগুৰি আমি যিখিনি আমি এইকাৰণে কৈছোঁ যে উপ নিৰ্বাচনটো সাধাৰণতে দেখা পাইছে আপোনালোকে, যদিও আমি যোৱা লোকসভা নিৰ্বাচনত কেইটামান ভোটতে আমি তাত পৰাজিত হৈছিলোঁ। চামগুৰি যিটো আমাৰ পুৰণা সমষ্টি আৰু তাতে আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে। আমি শক্তিশালী প্ৰাৰ্থী দিছোঁ, ডিব্ৰুৰঞ্জন শৰ্মা এগৰাকী শক্তিশালী আমাৰ প্ৰাৰ্থী, তেওঁ কাম কৰিব আৰু যিহেতু আমাৰ যিটো বিধানসভা নিৰ্বাচনলৈ 26 আমাৰ 1.5টা বছৰ আছে। মই আশা ৰাখিম যে চামগুৰিবাসী ৰাইজে হৃদয়ংগম কৰিব যে 1.5টা বছৰ তেওঁলোকৰ যাতে উন্নয়ন হয় আৰু চৰকাৰৰ পক্ষত থাকে। গতিকে মই আশাবাদী, কাৰণ আমি এইকেইদিন যিখিনি দেখা পাইছোঁ বতাহ কিন্তু বিজেপিৰ পক্ষত আছে আৰু ফলাফলো ভাল হ'ব এইটো নিশ্চিত। হয় দৰ্শকবৃন্দ, আমাৰ বোকাজান আছাম ভইচ চেনেলক আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক, যাতে আমি আৰু আগলৈ ভাল ভাল খবৰ আনিবলৈ চেষ্টা কৰিব পাৰোঁ।